আমাৰ জীৱনটো সকলো সুখ আৰু দুখৰ ৰঙৰ হিচাপেৰে পৰিপূৰ্ণ। জীৱনৰ প্ৰতিটো সম্পৰ্ক ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে। কোৱা হয় জীৱনৰ প্ৰতিটো সুখ সকলোৱে নাপায়। কিবা এটা নহয় কিবা এটা অসম্পূৰ্ণ হৈয়ে থাকে। বহু অসম্পূৰ্ণ হৈয়ে ৰৈ যায় আৰু সেইবোৰ পূৰণৰ বাবে জীৱনে আমাক দ্বিতীয়বাৰৰ বাবে কেতিয়াও সুযোগ নিদিয়ে। সেই সময়ত আমাৰ মানসপটত কেৱল সেই অতীতৰ স্মৃতিবোৰ আৰু মুহূৰ্তবোৰ ভাহি থাকে। সঁচাকৈয়ে আমি চকুলো টুকি টুকি শ্ৰদ্ধাঞ্জলি আগবঢ়াই দিওঁ, কিন্তু প্ৰকৃততে তাৰ সুগন্ধি আমি পাব নোৱাৰোঁ। মাত্ৰ আমি আত্মসন্তুষ্টিহে লওঁ। আজি আপোনালোকৰ আগত এটা সত্য ঘটনা উপস্থাপন কৰিবলৈ লৈছোঁ, যিটো কাহিনী শুনিলে হয়তো আপোনাৰ হৃদয়খন দুখেৰে ভৰি পৰিব। মোৰ নাম চৰা দেশাই। আজি মোৰ মা এই পৃথিৱীত নাই। তেওঁ মৃত্যু হোৱা 6 বছৰ হ'ল। কিন্তু আজিও যেতিয়া মই তেওঁৰ ফটোখনৰ সন্মুখত থিয় হৈ তেওঁক মনত পেলাওঁ, তেতিয়া মোৰ চকুৰ পৰা কেৱল অনুতাপৰ চকুলো বৈ আহে। কাৰণ মই এগৰাকী মাতৃ নোহোৱা ছোৱালী। এজনী নাৰী হোৱাৰ পিছত মই বুজিব নোৱাৰিলোঁ মোৰ হৃদয়ৰ বেদনা। এই দুখে মোক আজীৱন দহি আহিছে। মোৰ মাৰ নাম আছিল তৰ্জনী দেশাই। গুজৰাটৰ চুৰাট চহৰৰ সম্ভ্ৰান্ত ধনী মানুহ অনিল দেশাই আৰু সুনন্দা দেশাইৰ একমাত্ৰ সন্তান আছিল মোৰ মা। সেইবাবেই তেওঁ সকলোৰে অতি মৰমৰ আছিল আৰু আলাসত ডাঙৰ দীঘল হৈছিল। মোৰ মা দেখিবলৈ অতি ধুনীয়া আছিল আৰু পঢ়া শুনাটো বৰ চোকা আছিল। MBA কৰাৰ পিছত তেওঁ বেংকত চাকৰিও পালে। তেতিয়া মোৰ ককাই জীয়েকক ক'লে, মাজনী, তোমাৰ ঘৰতে নিজৰ অফিচ আছেই, গতিকে তুমি আন ঠাইত কাম কৰাৰ প্ৰয়োজন নাই। তেতিয়া মায়ে হাঁহি হাঁহি ক'লে, দেউতা, মই এতিয়া নিজাববীয়াকৈ কিবা এটা অৰ্জন কৰিব বিচাৰোঁ। কিন্তু মোৰ যেতিয়াই মন যায় তোমাৰ ইণ্ডাষ্ট্ৰীৰ কাম চম্ভালিব পাৰিম, নহয়নে বাৰু? মাৰ কথা শুনি ককাই এটা সন্তোষৰ হাঁহি মাৰিলে। এনেদৰে লাহে লাহে ছোৱালীজনী ডাঙৰ হ'বলৈ ধৰিলে আৰু আইতাই তেওঁৰ জীয়েকৰ বিয়াৰ চিন্তা কৰিবলৈ আৰম্ভ কৰে। কাৰণ সেই সময়ত আইতাক পৰিয়ালৰ বহুতে প্ৰশ্ন কৰিছিল, সুনন্দাবেন, তুমি ছোৱালীৰ বিয়া ঠিক কৰিছা নেকি? আমাক কিন্তু সোনকালে খবৰ দিবা। কিন্তু মোৰ মা আছিল কিছু ব্যতিক্ৰম। মায়ে বিয়াৰ আগতেই জীৱনৰ সপোনবোৰ পূৰণ কৰিব বিচাৰিছিল। গতিকে সেই মুহূৰ্তত তেওঁলৈ অহা বিয়াৰ সকলো প্ৰস্তাৱ তেওঁ নাকচ কৰিছিল। বেংকত চাকৰি পোৱাৰ পিছত তেওঁ অনুভৱ কৰিলে যে আকাশত ওখকৈ উৰিব পৰাকৈ তেওঁৰ জীৱনৰ ডেউকা এতিয়া পূৰ্ণ হৈছে। অতি সোনকালেই তেওঁলোকৰ বেংকত এটা গোট গঠন হ'ল, য'ত সকলোৰে বয়স একে। তেওঁলোক হৈছে আশিষ, ৰীনা, পল্লৱী, মাধৱ, শশাংক, মায়ংক আৰু ইচ্ছিত পেটেল। ইয়াৰে ভিতৰত ইচ্ছিত আছিল এজন ধুনীয়া আৰু সৌন্দৰ্যশীল যুৱক। যিকোনো মানুহক খন্তেকতে নিজৰ আপোন কৰি তোলাৰ দক্ষতা আছিল তেওঁৰ, যাৰ বাবে তেওঁ সকলোৰে প্ৰিয় হৈ পৰিছিল। তেনেকৈ লাহে লাহে ইচ্ছিত পেটেল মাৰ বিশেষ বন্ধু হৈ পৰিল আৰু তাৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ল। দুয়োজনেই সকলোৰে পৰা গোপনে লগ হ'বলৈ ধৰিলে আৰু মায়ে ইচ্ছিতৰ লগত অধিক সময় কটাবলৈ ধৰিলে। অৱশেষত এদিন মায়ে তেওঁৰ এই অনুভৱ সম্পৰ্কবোৰৰ কথা আইতাক ক'লে। জীয়েকৰ এই সকলোবোৰ কথা শুনি প্ৰথমে আইতাৰ বৰ খং উঠিল। তেতিয়া আইতাই তেওঁৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিলে। কিন্তু মাতৃ হোৱাৰ বাবেই জীয়েকৰ সুখৰ বাবে শেষত তেওঁ জীয়েকৰ প্ৰস্তাৱত মান্তি হ'ল আৰু ককাক এই কথা ব্যক্ত কৰিলে। একমাত্ৰ নিজৰ ছোৱালীজনীৰ সুখৰ স্বাৰ্থত দুয়োজনে ইচ্ছিতৰ মাক দেউতাকৰ লগত কথা পাতিলে। তেওঁলোকেও আনন্দ মনেৰে এই সম্পৰ্ক মানি ল'লে। কম সময়ৰ ভিতৰতে এটা শুভ দিনত ইচ্ছিত আৰু মোৰ মাৰ বাগদান সম্পন্ন হ'ল। ইফালে বন্ধু বান্ধৱীসকলেও এই ভাল খবৰটো শুনি দুয়োকে পাৰ্টিৰ দাবী উত্থাপন কৰিলে আৰু তেনেদৰে তেওঁলোকেও হাঁহি হাঁহি বন্ধুসকলৰ দাবী মানি লৈছিল। সেইদিনা শনিবাৰ আছিল। ৰাতিলৈ এটা ফাৰ্ম হাউচত পাৰ্টিৰ আয়োজন হ'ল। মোৰ মা বন্ধু বান্ধৱীসকলৰ সৈতে পাৰ্টিলৈ গৈছিল আৰু ৰাতিটো তাতেই থাকিবলৈ পৰিকল্পনা কৰিলে। ৰাতি 12 বজালৈকে সকলোৱে নৃত্য গীতত নাচনৰ ফূৰ্তিত মচগুল আছিল। ইয়াৰ পাছত সকলোৱে ৰাতিৰ আহাৰ খালে আৰু কিছু বন্ধু বান্ধৱী নিজ গৃহলৈ উভতি গ'ল আৰু কিছুমান ফাৰ্ম হাউচতে থাকিল। ইয়াত ল'ৰা আৰু ছোৱালীবিলাক থকাকৈ কোঠাৰ ব্যৱস্থা কৰা হৈছিল। এই পাৰ্টিত অংশগ্ৰহণ কৰা সকলোবোৰৰ ভিতৰত এজন ব্যক্তি আছিল, যিয়ে পল্লৱী নামৰ ছোৱালীজনীৰ ওপৰত প্ৰেমৰ প্ৰতাৰণা আৰু অপমানৰ প্ৰতিশোধ ল'ব বিচাৰিছিল। কাৰণ পল্লৱীয়ে সেই ব্যক্তিজনৰ প্ৰেমৰ প্ৰস্তাৱ কেতিয়াও মানি লোৱা নাছিল। তেতিয়া সেই ব্যক্তিজনে তাইক এনে এটা শিক্ষা দিব বিচাৰিছিল, যিটো শিক্ষা পল্লৱীয়ে যাতে গোটেই জীৱনটোত মনত ৰাখিব পাৰে। সেই সুযোগ আজি তেওঁ পালে।
যাৰ বাবে কোনজনী ছোৱালী ক'ত হ'ব সি চাই ফুৰিছিল। ইতিমধ্যে ৰাতি 1 বজাত সকলো শুই যোৱাৰ পাছত সি মনে মনে পল্লৱী শুই থকা বিচনাখনৰ ওচৰ পালেগৈ। আন্ধাৰত সি ছোৱালীজনীৰ মুখত সোপা দি চাদৰ ওপৰলৈ ধৰি লৈ গ'ল আৰু তাতে সি তাইক বলাৎকাৰ কৰিলে। এই আকস্মিক দুৰ্ঘটনাৰ বাবেই ছোৱালীজনী অচেতন হৈ পৰিল। ইপিনে সেই মানৱৰূপী জন্তুটোৱে নিজৰ প্ৰতিশোধ পূৰ কৰি মনে মনে নিজৰ ঠাইলৈ উভতি আহি শুই পৰিল। কিন্তু বিধিৰ বিপাক যে খন্তেক পাছতে মোৰ মাক কোঠাৰ বিচনাত নেদেখি পল্লৱীয়ে চিঞৰ বাখৰ কৰাৰ লগতে মাক বিচাৰি ফুৰিছিল আৰু বিচাৰি নোপোৱাত সকলোকে জগাই তুলিছিল। ইফালে সেই নৰধমটোৱে সন্মুখত পল্লৱীক দেখি থতমত খালে, কাৰণ সিটো অলপ আগতে পল্লৱীক, কিন্তু এতিয়া পল্লৱী ইয়াত আছে, অথচ তৰ্জনী কোঠাত নাই। যদি কেনেবাকৈ ইচিতে এই কথা গম পায় তেন্তে সি তাক জীয়াই নাৰাখিব। এইবাবেই সি নিজকে বচাবলৈ আগৰণুৱা হৈ তৰ্জনীক বিচৰাত লাগিল। অৱশেষত চাদৰ ওপৰৰ পৰা শব্দ শুনা গ'ল আৰু সকলোৱে চাদৰ ওপৰলৈ উঠি গ'ল আৰু তাত গৈ যি দেখিলে লাজত সকলোৰে চকু দুটা নতশিৰ হৈ পৰিল। মোৰ মাক বান্ধি থোৱা আছিল আৰু অৰ্ধচেতন অৱস্থাত বিৱস্ত্ৰ হৈ পৰি আছিল। পল্লৱীয়ে তলৰ পৰা চাদৰ এখন আনি মাক ঢাকি দিলেহি। যেতিয়া চেতনা আহিলে তেতিয়া মায়ে ইচিতক সাৱটি ধৰি বহুত কান্দিছিল, কিন্তু এই সময়ত কাৰো মুখত কিবা ক'বলৈ একো ভাষাই নাছিল। ইয়াৰ পাছত সকলোৱে নিজৰ স্থান চোৰাটোলৈ উভতি আহিল। আইতাই এই দুৰ্ঘটনাৰ কথা শুনি একো ক'ব নোৱাৰিলে, মাত্ৰ চোফাত ঢলি পৰিল। পল্লৱীয়ে আইতাক ধৰি চকু মেলি চকুত পানী ছটিয়াই হাত ভৰি মোহাৰি চেতনা আনিবলৈ চেষ্টা কৰিছিল। ৰাতি যেতিয়া ককা ঘৰলৈ আহিছিল তেতিয়া ঘৰখনত এক অদ্ভুত নিস্তব্ধতাই বিৰাজ কৰিছিল। সেই সময়ত তেওঁ কি হৈছিল একো বুজিব পৰা নাছিল। ভিতৰলৈ আহি আইতাক থৰ হৈ চোফাত পৰি থকা অৱস্থাত দেখা পাই তেওঁ বৰ ভয় খালে আৰু তেওঁ লগে লগে সুধিলে, কি হ'ল, তুমি কিয় এনেকৈ পৰি আছা? ইয়াৰ পাছতে আইতাই ককাক সাৱটি ধৰি কান্দিবলৈ ধৰিলে আৰু মাৰ লগত হোৱা দুৰ্ঘটনাটোৰ কথা ক'লে। এই কথা শুনি ককাই আচম্বিতে তীব্ৰ বুকুৰ বিষ অনুভৱ কৰিলে আৰু তেতিয়া বুকুত হাতখন খামুচি লৈ মজিয়াত বাগৰি পৰিল। এনে অৱস্থাত আইতাই লগে লগে ইচিতক মাতিলে আৰু তেওঁ মাৰ কোঠাৰ পৰা দৌৰি আহি ককাক হস্পিতাললৈ লৈ গ'ল। কিন্তু বহু চেষ্টাৰ পিছতো ককাক ডাক্তৰে বচাব নোৱাৰিলে। তেনেদৰে হঠাৎ ককাৰ মৃত্যু হৈ গ'ল। ইচিত আৰু তেওঁৰ মাক দেউতাকে সকলো চম্ভালি লৈছিল। ককাৰ মৃতদেহ হস্পিতালৰ পৰা ঘৰলৈ আনিলে যদিও তেতিয়ালৈকে ককাৰ মৃত্যুৰ কথা মায়ে গম পোৱা নাছিল। যেতিয়া মায়ে দেউতাকৰ মৃত্যু হোৱা বুলি জানিলে তেওঁ শিলৰ মূৰ্তিৰ দৰে হৈ পৰিল। কাৰো লগত কথা নপতা হ'ল, কাকো চিনি নোপোৱা যেন হৈ পৰিল। এই গোটেই ঘটনাটো গম পোৱাৰ পাছত মাৰ আন এজন সহকৰ্মী বন্ধু শশাংকই আহি আইতা আৰু মাক চোৱা চিতা কৰিবলৈ আৰম্ভ কৰিলে। আৰম্ভণিতে ইচিতে প্ৰতিদিনে মাৰ ঘৰলৈ আহিছিল, যদিও পাছলৈ তেওঁ অহাটো কমাই দিছিল। কিন্তু এতিয়া শশাংক অহা দেখি সিও যেন এটা পূৰ্ণ সুযোগ পালে আৰু লাহে লাহে সি অহাটো বন্ধ কৰি দিলে। এদিন ইচিতৰ মাক দেউতাকে আইতাৰ ওচৰলৈ আহি ক্ষমা খুজি সম্পৰ্ক ভাঙি পেলালে আৰু লগতে ক'লে যে কোনোবাই ধৰ্ষণ কৰা ছোৱালীজনীক হেনো তেওঁলোকে নিজৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰে। ইয়াকে কৈ তেওঁলোক গুচি গ'ল। মাৰ জীৱনৰ দুৰ্ভাগ্যক লৈ আইতাই কান্দিবলৈ ধৰিলে। শশাংকই আইতাক বুজালে, এইবোৰক লৈ দুখ কৰি নাথাকিব। এনে সময়ত ধৈৰ্য ধৰিব পৰাটোহে আচল কৰ্তব্য। যি কি নহওক ডাক্তৰৰ ঔষধ আৰু শশাংকৰ কষ্টৰ ফলত মাৰ স্বাস্থ্য কিছু ভাললৈ আহিল। এনে লাগিল যেন শশাংকৰ সহযোগিতাই মাক পুনৰ আন্ধাৰৰ পৰা পোহৰলৈ লৈ গৈছে। ককাৰ মৃত্যু, মাৰ যত্ন, ফেক্টৰী কাম কাজ পৰিচালনা কৰাটো আইতাৰ বাবে বৰ কঠিন কাম আছিল, যদিও আইতাই বৰ কষ্টৰে সকলো চম্ভালি আছিল। ইপিনে ইচিতৰ সৈতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ লগে লগে সমাজত মোৰ বিষয়ে বিভিন্ন অপবাদ আৰু বদনাম ওলাবলৈ ধৰিলে। কিন্তু শশাংক আৰু আইতাৰ সহযোগত মায়ে নিজকে সবল কৰিবলৈ চেষ্টা কৰিছিল। এনেদৰে সেই দুৰ্ঘটনাটো পাৰ হোৱাৰ 3 মাহ পাৰ হ'ল। মা যেতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছিল তেতিয়া মায়ে গম পালে যে ইচিতেও তেওঁক একেবাৰে এৰি থৈ গৈছে। মা মানসিকভাৱে আকৌ ভাগি পৰিল। আচলতে নিজে কেতিয়াও নকৰা ভুলৰ বাবে তেওঁক এনে শাস্তি দিয়া হৈছিল। পুনৰ মাৰ স্বাস্থ্যৰ অৱনতি ঘটিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। কিন্তু দুখ আৰু বিপদে যেন মাক লগ এৰা নাছিল। হস্পিটেলত গম পোৱা হ'ল যে মা গৰ্ভৱতী। এই খবৰ পাই আইতাৰ দুখ আৰু চিন্তা বাঢ়িবলৈ ধৰিলে। আইতাই সন্তানটি নষ্ট কৰাৰ কথা প্ৰকাশ কৰিলে যদিও মা মান্তি নহ'ল। আইতাৰ সিদ্ধান্ত মায়ে মানি ল'বলৈ অস্বীকাৰ কৰিলে।
মাৰ মতে এই শিশুটোৰ ইয়াত কোনো দুখ নাই, তাৰ জীৱন কাঢ়ি লোৱাৰ মোৰ কোনো অধিকাৰ নাই। মাৰ জেদৰ ওচৰত আইতাই সাৰ মানিলে। এনেদৰে কিছুদিনৰ পাছত শশাংকই সহকৰ্মী প্ৰতিভাক বিয়া পাতিলে। মাৰ প্ৰতি প্ৰতিভা খুৰীৰো সহানুভূতি আছিল। ৮ম মাহত মাৰ হঠাতে এদিন স্বাস্থ্যৰ অৱনতি ঘটিলে। আইতাই শশাংকক ফোন কৰিলে আৰু মাক চিকিৎসালয়লৈ লৈ গ'ল। ডাক্তৰে চোৱা চিতা কৰি দেখিলে যে মাৰ অৱস্থা অতি সংকটজনক আৰু মাক এতিয়া ইমাৰ্জেঞ্চি অপাৰেশ্যনৰ প্ৰয়োজন হ'ব। তেতিয়ালৈকে শশাংকই আহি মাৰ সকলো কাগজত চহী কৰিছিল। ইয়াৰ পাছতে মায়ে মোক জন্ম দিলে। দুৰ্বল হোৱাৰ বাবে মোক কেইদিনমান ICUত ৰাখিছিল। হস্পিটেলৰ পৰা উভতি অহাৰ পিছত মায়ে মোৰ নাম ৰখাৰ দায়িত্ব শশাংক আৰু প্ৰতিভাক দিলে। শশাংকই তেতিয়া হাঁহি এটা মাৰি মোৰ নাম ৰাখিলে চাৱাৰা। কম দিনৰ ভিতৰতে মায়ে আকৌ ফেক্টৰীলৈ যাবলৈ ধৰিলে আৰু আইতাই মোৰ চোৱা চিতা কৰিলে। জৰুৰী কামত অসুবিধাৰ সন্মুখীন হ'লেই মায়ে শশাংকৰ পৰা সহায় লৈছিল। মাৰ জীৱনৰ প্ৰতিটো ভাল বেয়া সময়ত তেওঁ মাক সহায় কৰিছিল বিনা স্বাৰ্থত। শশাংকৰ এনে আচৰণে মাৰ মনত প্ৰভাৱ পেলাইছিল। তেওঁ গোপনে হৃদয়ত শশাংকক ভাল পাবলৈ আৰম্ভ কৰিছিল। কিন্তু এই প্ৰেম আছিল স্বৰ্গীয়, য'ত আধ্যাত্মিক প্ৰেম আছে, শাৰীৰিক সম্পৰ্ক নাই। অৰ্থাৎ আত্মাই আত্মাক ভাল পায়। কিন্তু এই প্ৰেমক বুজাটো অতি কঠিন। এই প্ৰেমৰ গুৰুত্ব হয়তো কেইজনমানেহে বুজি পায়। ইয়াত দুজন মানুহৰ আৱেগ, চিন্তাধাৰা আৰু বুজাবুজিৰ অনুভৱ কৰা হয় আৰু ইজনে সিজনৰ প্ৰতি থকা ঘনিষ্ঠতা অনুভৱ কৰা হয়। শশাংকই সঘনাই মাৰ ঘৰলৈ অহা যোৱা কৰাটো চৰ্চাৰ বিষয় হৈ পৰিছিল সমাজত। মানুহে বহু ধৰণৰ কথা কোৱাকৈ কৰিছিল। কিন্তু মা বা শশাংকই কোনোৱে এইবোৰত গুৰুত্ব নিদিলে। ময়ো ডাঙৰ হ'বলৈ আৰম্ভ কৰিলোঁ। শৈশৱত মই শশাংক খুৰাৰ কোলাত দোল খাইছিলোঁ। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে মই মাক ঘৃণা কৰিবলৈ ধৰিলোঁ, কাৰণ শশাংক খুৰা আৰু মাৰ কথা মই শুনিবলৈ ধৰিলোঁ। এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিল যে মই আনকি শশাংক খুৰাক অপমান কৰিবলৈ আৰম্ভ কৰিলোঁ। এই কথাত মাৰ বৰ দুখ লাগিছিল। তেতিয়া মায়ে মোক বহুত গালি পাৰিছিল। কিন্তু শশাংক খুৰাই মাজতে আহি কৈছিল, তাইক একো নক'বা, তাই এতিয়াও সৰু ছোৱালী। ডাঙৰ হোৱাৰ লগে লগে তাই নিজেই সকলো বুজিব। কিন্তু মই বুজি পোৱা সেই দিনটো কেতিয়াও নাহিল। মাৰ প্ৰতি থকা ঘৃণাৰ বাবেই মই মোৰ কলেজত পঢ়া আলাপ দেশাইৰ লগত গোপনে বিয়া হৈছিলোঁ। আনকি মাকো এই বিষয়ে কোৱা নাছিলোঁ। মায়ে মোৰ এই অভদ্ৰতা সহ্য কৰিব পৰা নাছিল। হয়তো তেওঁ মোক লৈ বহুত সপোন দেখিছিল আৰু মই তেওঁৰ সপোনৰ ঘৰখন জ্বলাই দিলোঁ। মায়ে এতিয়া এই ভাগ্যৰ খেলত ভাগৰি পৰিছিল। কিন্তু মায়ে মোৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, মোৰ ছোৱালীজনীক কেতিয়াও মোৰ দৰে জীৱন নিদিবা প্ৰভু। তাইক সদায় কুশলে ৰাখিবা। মোৰ এই দুখে মাকক ভিতৰৰ পৰা খাই আছিল। মোৰ কথা গম পাই শশাংক খুৰাই ভাবিছিল, তৰ্জনীৰ ভাগ্যক লৈ ভগৱানে সঁচাকৈ বহু খেল খেলিছে। তাইৰ জীৱনটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। যাক জন্ম দিবৰ বাবে তাই সমগ্ৰ সমাজৰ সৈতে যুঁজিছিল, সেই ছোৱালীজনীয়ে আজি সমাজৰ হৈ তাইৰ বুকুত কুঠাৰ মাৰিলে। তেওঁ মাক বুজাইছিল যদিও ইতিমধ্যে মা জীৱন যুঁজৰ পৰাজিত সৈনিকৰ দৰে ভাগৰি পৰিছিল। মা যদিও জীয়াই আছিল, তেওঁৰ হৃদয়ৰ স্পন্দনত মই হেৰাই গৈছিলোঁ। এতিয়া হয়তো তেওঁৰ জীয়াই থকাৰ কোনো হেঁপাহ নাছিল। মোৰ আৰু আলাপৰ নামত সকলো সা সম্পত্তি গোপনে উইল কৰি আমাৰ দায়িত্ব শশাংক খুৰাৰ হাতত তুলি দিছিল। এদিন ৰাতি ডায়েৰী লিখি থাকোঁতে তেওঁৰ বৰকৈ টোপনি আহিল। হয়তো সেয়া কেতিয়াও সাৰ নোপোৱা টোপনি আছিল। পিছদিনা ৰাতিপুৱা খুৰা আমাৰ ঘৰলৈ আহি আইতাক সুধিলে, তৰ্জনী ক'ত আছে? অফিচ গ'লেই নেকি? আইতাই ক'লে, তাইচোন এতিয়ালৈকে শুইয়ে আছে। ইমানকৈ জগাবলৈ চেষ্টা কৰিছোঁ, এতিয়ালৈকে কিন্তু উঠা নাই। খুৰাই বহুত চেষ্টা কৰিও মাক জগাব নোৱাৰিলে আৰু শেষত দুৱাৰ ভাঙি দেখিলে যে এটা নিথৰ দেহ বিচনাত পৰি আছে। সকলোকে স্তম্ভিত কৰি মায়ে এই পৃথিৱীখন চিৰদিনৰ বাবে এৰি গৈছিল। শশাংক খুৰাই মোক আৰু আলাপক ফোন কৰি খবৰটো দিলে আৰু অতি দুখেৰে তেওঁ পত্নীৰ সৈতে সকলো ৰীতি নীতি পালন কৰিলে। অৱশেষত মাৰ ইচ্ছামতেই সকলো অধিকাৰ মোৰ আৰু আলাপৰ হাতত গতাই দিয়া হ'ল আৰু তেওঁলোকে আইতাক লগত লৈ গুচি গ'ল। যোৱাৰ সময়ত খুৰাই মোক মাৰ ডায়েৰীখন দি ক'লে, এইখন মায়ে তোমাক দিবলৈ কৈ গৈছে, সময় পালে কেতিয়াবা এবাৰ পঢ়িবা। ইয়াত তোমাৰ মাৰ সত্যতা আছে, যিবোৰৰ বিষয়ে তুমি আজিলৈকে নাজানা। ঘৰলৈ অহাৰ পিছত ডায়েৰীখন পঢ়িলোঁ। মাৰ জীৱনৰ বেদনা প্ৰতিটো পৃষ্ঠাতে দেখা গ'ল আৰু এই সত্যবোৰ পঢ়ি মই কান্দোন বন্ধ কৰিব নোৱাৰিলোঁ।
এতিয়া মই এয়া কি কাম কৰিলোঁ? সমাজৰ লগত যুঁজি যুঁজি গ্লানি অপমান শুনি মোক জন্ম দিয়া মাক মই অপমান কৰিলোঁ আৰু মৃত্যুৰ মুখলৈ ঠেলি দিলোঁ। শশাংক খুৰা আৰু মাৰ সত্যতাসমূহ জানিব পাৰি মোৰ নিজকে পাপিষ্ঠ যেন লাগিল। কিমান সত্য আৰু নিৰ্মল আছিল তেওঁলোকৰ প্ৰেম, অথচ মই মাক বহুত বেয়াকৈ ভাবিলোঁ, ঘিণ কৰিবলৈ ধৰিছিলোঁ। তাৰপিছত মই আলাপক সকলো কথা বিৱৰি ক'লোঁ। আলাপে মোক বুজালে, মই তোমাক সদায় কৈছিলোঁ যে কাকো ভালদৰে চিনি নোপোৱাকৈ নুবুজাকৈ কেতিয়াও বেয়া কথা ক'ব নালাগে, বেয়া চিন্তা কৰিব নালাগে। পিছত যদি আমি প্ৰকৃত সত্য জানিবলৈ পাওঁ তেন্তে সেই অনুতাপত গোটেই জীৱনটো প্ৰায়চিত্ত কৰিবলগীয়া হয়। মই তেতিয়া কান্দি কান্দি ক'লোঁ, হয় আলাপ, তুমি ঠিকেই কৈছা, মই মাক ভুল বুজিছিলোঁ। আজি মোৰ মা আৰু এই পৃথিৱীত নাই, কিন্তু মোৰ ভুলৰ শুধৰণি মই কৰিবই লাগিব। পিছদিনা ৰাতিপুৱাই মই নিজে আলাপক লগত লৈ শশাংক খুৰাৰ ঘৰ পালোগৈ। খুৰাই ৰাতিপুৱাই মোক দেখা পাই বুজিলে যে মই নিশ্চয় মাৰ সত্যতা কথাখিনি বুজি পালোঁ। তেতিয়া খুৰাই মৰমেৰে মাতিলে, ভিতৰলৈ সোমাই আহা। চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ আৰু লগতে ক'লোঁ, মোক ক্ষমা কৰক খুৰা, মোৰ বহুত ভুল হৈ গ'ল। খুৰাই মোক মৰমেৰে ওপৰলৈ তুলি ক'লে, অতীতৰ ঘটনাবিলাক পাহৰি যোৱা। তুমি যদি আগতে এই কামটো কৰা হ'লে আজি চাগে তৰ্জনী জীয়াই থাকিলেহেঁতেন, কিন্তু এতিয়া যে বহুত দেৰি হৈ গ'ল। মই মোৰ ভুলবোৰক লৈ বহুত কান্দিলোঁ। শশাংক খুৰাক ক'লোঁ, খুৰা, আজিৰ পৰা মই তোমাক দেউতা আৰু প্ৰতিভা আণ্টিক মা বুলি মাতিম। খুৰাইও তেতিয়া লগে লগে মোৰ কথা শুনি কান্দিছিল আৰু মোক সাৱটি ধৰি মূৰত হাত বুলাইছিল। হয়, মোৰ এটা ভুলৰ বাবেই আজি মোৰ মা এই পৃথিৱীত নাই, আৰু এই অনুশোচনা মোৰ লগত গোটেই জীৱন থাকিব। এইবোৰ এটা শ্ৰদ্ধাঞ্জলিৰ ফুল, যিবোৰ মই আগবঢ়াম, কিন্তু কেতিয়াও ফুলিব নোৱাৰে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত মাতৃৰ স্মৃতি আন সকলোতকৈ সদায় পৃথক। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।